এতিয়া অলপ আগতে আপুনি বিয়াৰ কথা ক'লে কেতিয়াবা এনেকুৱা হয় বহুত মানুহ আছে যে ল'ৰাও হয় ছোৱালীও মানে ক্ষেত্ৰত বিয়া বাধা আহে মানে বিয়াৰ ক্ষেত্ৰত কিহৰ কাৰণে হয় মেইন ৰিজনটো কি আৰু মেইন ৰিজন বিয়াৰ বাধাৰ যোনটো ক্ষেত্ৰ আছে জ্যোতিষ বিদ্যাৰ পৰা যদি চাবৰ কাৰণে যাওঁ মংগলৰ সমস্যা থাকিলে যদি মংগলৰ দোষ থাকে তেতিয়াহ'লে বিয়াত সাংঘাতিক সমস্যা সৃষ্টি হয় আৰু সেই মংগলৰ দোষ নিবাৰণ কৰিবৰ কাৰণে মাংগলিক পূজা কৰা হয় কিছুমান জ্যোতিষী এনেকুৱা আছে জ্যোতিষীবিলাকে কয় যে মানে পইচাৰ লোভত যে মাংগলিক পূজাখন কোনোবাই দেখাব আহিলে আজিয়ে কৰি দিয়ক বা কালিয়ে কৰি দিয়ক ঠিক আছে কিন্তু মোৰ বিধানে বেলেগকৈ কয় যোনদিনাখন ল'ৰা বা ছোৱালীৰ বিয়া হ'ব যোনদিনাখন সেই দিনাখন ৰাতিপুৱাকেহে মাংগলিক পূজাটো কৰিব লাগে মাংগলিক পূজাভাগ কৰি পেলাইহে ছোৱালীয়ে বা ল'ৰাই বিয়াত বহিব লাগে সেইটো হ'লে বহুতখিনি মংগলৰ দোষ কাটা যায় আৰু যাৰ মংগলৰ দোষ থাকিও যোনে নাকাটি পেলাই বিয়া বাৰু পাতিছে তেওঁলোকে সদায় মোৰ ওচৰত আহি থাকে তেওঁলোকৰ কাজিয়া তেওঁলোকৰ ডাইভৰ্চ তেওঁলোকৰ গোটেই সমস্যা বিৰাট খঙাল হয় যাৰ মংগলটো বেয়া থাকে বা যাৰ মংগলে যাক ছাপোৰ্ট নকৰে নিজৰ মানে সোঁৱৰণিখনত গোটেই 12টা আমাৰ যোনটো আছে চাৰ্ট আছে তাত যদি হেল্প নকৰে মংগলে তেতিয়াহ'লে মংগলে মানুহজনক বহুত খঙাল কৰি তোলে আচলতে যিহেতু খঙাল কৰি তোলে সেইকাৰণে খঙত বহুতখিনি ৰিলেশ্যনশ্বিপবিলাক বেয়া হৈ যায় সেইকাৰণে বিয়াৰ আগতে বহুত ইম্পৰ্টেণ্ট সকলোকে মই কৈছোঁ যে এবাৰ হ'লেও জ্যোতিষীক দেখাই পেলাই যে ল'ৰাজন বা ছোৱালীজনৰ মংগলৰ স্থিতিটো কেনেকুৱা হৈ আছে সেইটো বস্তু আচলতে ভালকৈ নিৰ্ধাৰণ কৰি চাব লাগে চোৱাৰ পিছতহে বিয়া বাৰুৰ কাৰণে আগবাঢ়ি এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব